নমস্কাৰ অংগনবাড়ী কৰ্মীসকল, আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। যিদৰে আপুনি স্ক্ৰীনৰ থাম্বনেলত দেখিবলৈ পাইছে, বাজেট 2025-26ত অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মীসকলৰ মানধন চৰকাৰৰ বিভিন্ন ৰাজ্যত বৃদ্ধি কৰা হৈছে। এই নতুন মানধন কেতিয়াৰ পৰা দিয়া হ'ব, তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জানিবলৈ দিয়া হ'ব। গতিকে ভিডিঅ'টো আপোনালোকৰ অংগনবাড়ী কৰ্মীসকলৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও জানিব পাৰে যে 2025-26 বাজেটত মানধন বৃদ্ধি কৰা হৈছে আৰু কেতিয়াৰ পৰা দিয়া হ'ব। অংগনবাড়ী কেন্দ্ৰসমূহৰ বিহাৰৰ ঔৰংগাবাদৰ পৰা গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আন্দোলনৰ প্ৰস্তুতি চলাইছে। 4 মাৰ্চত জিলাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট আৰু প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰা হৈছে যদিও এতিয়াও সমাধান অহা নাই। উত্তৰ প্ৰদেশৰ অংগনবাড়ী কৰ্মীসকলে ICDSৰ নেতৃত্বত নিযুক্তিৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। অংগনবাড়ী নিযুক্তি প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িব তাৰ প্ৰতি 25 মাৰ্চৰ ভিতৰত এটা প্ৰতিবেদন দাখিল কৰিব লাগিব। 26,000 টকাৰ ন্যূনতম দৰমহা আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ মৰ্যাদা দাবী কৰি আন্দোলন চলাইছে হাৰিয়ানাৰ পৰা। অংগনবাড়ী কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ নিযুক্তি পৰীক্ষাৰ তাৰিখ 7 মাৰ্চলৈ পিছুৱাই দিয়া হৈছে। এই নিযুক্তিত অংগনবাড়ী সেৱিকাসকলৰ বাবে 50% আসন সংৰক্ষণ কৰা হৈছে। যদি 31 মাৰ্চৰ ভিতৰত চৰকাৰে অংগনবাড়ী কৰ্মচাৰীসকলৰ অনলাইন সমস্যা সমাধান নকৰে তেন্তে 1 এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন আন্দোলন আৰম্ভ কৰা হ'ব বুলি অংগনবাড়ীৰ কেন্দ্ৰীয় সন্থাৰ পৰা ঘোষণা কৰা হৈছে আৰু প্ৰতিবাদ অতি তীব্ৰতৰ হ'ব বুলিও ঘোষণা কৰা হৈছে।